অনুষ্ঠিত হল এডিআৰিৰ দ্বিতীয় পৰ্যায়ৰ বাছনি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অৱতীৰ্ণ হল 7.38 লাখ পৰীক্ষাৰ্থী পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হল বাছনি পৰীক্ষা ৰাজ্যজুৰি কৰ্তন কৰা হল ইণ্টাৰনেট সেৱা ৰাজ্য চৰকাৰৰ এছঅপি মানি পুৱা 9 বজাৰ পৰা কঠোৰ নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হল এডিআৰ পৰীক্ষা নিৰ্ধাৰিত সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা পৰীক্ষাৰ্থীসকলক কৰা হল তন্নতন্নকৈ তালাচী 27খন জিলাৰ 822টা কেন্দ্ৰত অনুষ্ঠিত হল পৰীক্ষা সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 7,34,080 গৰাকী স্নাতক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ সংখ্যা 4,473টা তৃতীয় বৰ্গৰ চালক পদৰ কাৰণে অৱতীৰ্ণ হৈছে 2,04,091 গৰাকী প্ৰাৰ্থী তৃতীয় বৰ্গৰ চালকৰ পদৰ সংখ্যা 418টা পৰীক্ষাৰ্থীসকলৰ প্ৰৱেশ পত্ৰৰ লগতে পৰিচয় পত্ৰ চাই প্ৰৱেশ কৰিবলৈ দিয়া হ'ল পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই সামাজিক মাধ্যম যোগে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহাকালি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ 2 বেলা পৰীক্ষা আছে মই পোনপ্ৰথমে পৰীক্ষাৰ্থীসকললৈ মোৰ বহুত শুভকামনা যাচিছোঁ সমস্ত ৰাজ্য চৰকাৰ বৰ্তমান ব্যস্ত হৈ পৰিছে যাতে অহাকালিৰ পৰীক্ষাটো আমি অতি সুকলমে পাৰ কৰিব পাৰোঁ প্ৰথমবাৰ পৰীক্ষাটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু দ্বিতীয়বাৰৰ বাবে এই পৰীক্ষাটো সুকলমে পাৰ কৰিবৰ বাবে আমি সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছোঁ ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে নিজৰ অনুভৱ ব্যক্ত কৰি ক'লে পৰীক্ষা ঠিকে আছে আৰু প্ৰিপেৰেশ্যনটো হোৱা নাছিলে সেই হিচাপত ঠিকে আছে আৰু অকণমান টাফ আহিছে মোৰ ভালে হৈছে ঠিকে আহিছে পেপাৰ ঠিকে আহিছে ভালে হৈছে কেনেকুৱা লাগিছে পৰীক্ষা দি ভাল লাগিছে আগতে দিছেনে এইবাৰ প্ৰথম আগতেও দিছিলোঁ দেওবাৰৰ দিনটোতেই বিয়লি 1:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ল চালক পদৰ কাৰণে লিখিত পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীলৈ আহিল বহু পৰীক্ষাৰ্থী আৰু দেওবাৰৰ দিনটোত মহানগৰীত দেখা গ'ল এক ব্যস্ততাপূৰ্ণ পৰিৱেশ ব্যুৰ' ৰিপৰ্ট প্ৰথম খবৰ